ভিডিওত আমি মডেল কোৱেশ্চন পেপাৰ সেকেন্ড খন ডিসকাস কৰিম আৰু এইখন মডেল কোৱেশ্চন পেপাৰ ডেসক্ৰিপচনত অলৰেডি দি দিয়া আছে ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো আছিল √0.09 √1.44 √0.010016 ইয়াৰ ভ্যালুটো কিমান তো তাৰ কাৰণে আমি জানিব লাগিব যে এই নাম্বাৰবোৰ কাৰ স্কয়াৰ হয় এই যে ভিতৰত আছে ৰুটঅভাৰ ভিতৰত যেটো নাম্বাৰ আছে 1.44 0.0016 এটো কাৰ স্কয়াৰ হয় আৰু হেবোৰ জানিবলৈ হলে আমি গুটে ওভাৰঅল নাম্বাৰটো চাব লাগে জিৰোবোৰ বাদ দি 16 টু কাৰ স্কয়াৰ 144 টু কাৰ স্কয়াৰ 9 টু কাৰ স্কয়াৰ সো 9 টু আমি জানো কাৰ স্কয়াৰ 3 স্কয়াৰ 9 12 ৰ স্কয়াৰ 144 4 ৰ স্কয়াৰ 16 তো এতিয়া হেতু চাই পেলে আমি কি কৰিম যে আমি চাম যে ইয়াত কেটাৰ আগত ডেসিমেল আছে দুটা নাম্বাৰ আগত ডেসিমেল আছে আৰু 3 ৰ আগত 3 স্কয়াৰ 9 গটিকে আমাৰ 3 ৰ আগত এবাৰ ডেসিমেল দি দিলে হল তাৰ মানে ইয়াৰ ভ্যালুটো কিমান হ'ব এই নাম্বাৰটোৰ ভ্যালু √0.009 ৰ ভ্যালু হ'ব 0.3 টেকনিকটো কি কলো যে ইয়াতে দুটাৰ আগত ডেসিমেল আছে তাৰ আধা কৰি দিব লাগে তাৰ মানে কেটা নাম্বাৰ আগত ডেসিমেল আছে দুটা নাম্বাৰ আগত তো তাৰ আধা এটা নাম্বাৰ আগত ডেসিমেল আৰু 9 ৰ যেটো নাম্বাৰক স্কয়াৰ কৰিলে 9 ওলাই সেই নাম্বাৰটো লিখি লব লাগে আকৌ একেদৰে 1.44 কাক স্কয়াৰ কৰিলে ওলাই 12ক স্কয়াৰ কৰিলে ওলাই এটা কেটা নাম্বাৰ আগত ডেসিমেল আছে এফালৰ পৰা ৰাইট সাইডৰ পৰা যদি চাও দুটা নাম্বাৰ আগত ডেসিমেল আছে তাৰ আধা কেটা নাম্বাৰ হ'ব এটা নাম্বাৰ তাৰ মানে পিছফালৰ পৰা এটা নাম্বাৰ আগত ডেসিমেল তাৰ মানে 1.2 ৰ আগত ডেসিমেল দশমিক দি দিব লাগিব একেদৰে প্লাস 0.0016 কাৰ স্কয়াৰটো 4 ৰ স্কয়াৰ 4 ইয়াতে 4 লিখিলম পিছত এটা চাম যে কেটা নাম্বাৰ আগত ডেসিমেল আছে পিছফালৰ পৰা আমি চালো যে 4টা নাম্বাৰ আগত ডেসিমেল আছে যদিহে 4টা নাম্বাৰ আগত ডেসিমেল আছে 4 ৰ আধা 2 তাৰ মানে দুটাৰ আগত ডেসিমেলটো দি দিব লাগিব এতিয়া ইয়াতো আছে এটা আৰু দুটাৰ আগত দিব লাগে এটাটো এটো হলে 4 আৰু এটা নাম্বাৰ লাগিব যদি নাম্বাৰটো নাই আগত আমি 0 এটা দিলম 0.0 তাৰ মানে 0.0 তো আমি পাই গলো 0.3 1.2 আৰু এটা নাম্বাৰ কি পালো 0.04 আৰু এইকিটা যদি আমি প্লাস কৰো প্লাস কৰিলে আমি পাই যাম 1.54 তো কারেক্ট আনসার এ প্লাস কৰিবলৈ হলে কারবার যদি প্লাস করতে দিগদাৰ আছে সদায় ডেসিমেলৰ তলত ডেসিমেল বহাব লাগে তাৰ মানে 0.40 তাৰ তলত কি হ'ব 1.2 পুট করতে সদায় ডেসিমেলটো আগত পুট কৰি তাৰ পৰা পুট কৰি বহাব লাগে 1.2 0.04 তো তাৰ পৰা এখিনি প্লাস কৰি দিব লাগে এখিনি প্লাস কৰিলে 4 3 plus 4 5 1 1.54 a is the correct option তাৰপিছত আহিলো আমাৰ সেকেন্ড কোৱেশ্চনটোলে সেকেন্ড কোৱেশ্চনটো আমাক কি খুদিছে কোনো এটা সংখ্যাৰ 30% আন এটা সংখ্যাৰ 20% ৰ লগত সমান কি কৈছে কোনো এটা সংখ্যাৰ 30% আন এটা সংখ্যাৰ 20% ৰ লগত সমান হলে সংখ্যা দুটাৰ অনুপাত ধৰি ললো এটা সংখ্যা x আৰু আন এটা সংখ্যা y কি কৈছে x ৰ 30% ইংলিছৰটো মই পঢ়ি দিছো if 30% of a number is equal to 20% of another number তাৰ মানে এটা নাম্বাৰ আমি x লৈছো তাৰ 30% is equal to সমান কাৰ লগত 20% of another number হে another যেটো নাম্বাৰ যেটো বেলেগ নাম্বাৰ হেতু y তাৰ কিমানৰ লগত ইকুৱেল 20% ৰ লগত ইকুৱেল তো এতিয়া ইয়াৰ পৰা আমি অলপ সলভ কৰি দিম অলপ সমাধান কৰিম 30% মানে 30/100 ইকুৱেল 20% মানে 20/100 a0 কটা গল a0 কটা গল তো আমাৰ থাকিলে 3x/10 ইকুৱেল 2y/10 a10 কটা গল আমাৰ থাকিলে 3x ইকুৱেল 2y এতিয়া আমাক ৰেশিও লাগে কাৰ ৰেশিও লাগে নাম্বাৰ দুটাৰ ৰেশিও লাগে নাম্বাৰ দুটা কি আছিল আমাৰ x আৰু y গটিকে x/y এই y টো তললৈ লৈ আহিলো তেতিয়া a3 টো তললৈ গুছি যাব সোঁফালে যদি গুছি যায় ৰাইট হ্যান্ড সাইডলৈ যদি গুছি যায় তাৰ মানে x/y আমি কিমান পালো 2/3 তাৰ মানে x/y আমাৰ আনসাৰ কিমান হ'ব 2/3 তাৰ মানে কারেক্ট আনসার অপশন বি তাৰ নেক্সট যেটো কোৱেশ্চনটো কি দিছে কোনো এক সামগ্ৰীৰ 30% হ্ৰাস কৰাৰ পিছত 20% বৃদ্ধি হ'ল মুঠ বৃদ্ধি বা হ্ৰাসৰ শতাংশ নিৰ্ণয় কৰা the price of an article first decreased by 30% and then increased by 20% then total change in percentage will be প্ৰথমতে 30% হ্ৰাস হৈছে ডিক্ৰিজ হৈছে 30% তাৰ পিছত আকৌ 20% বাঢ়ি গৈছে ধৰি ললো একদম ফাৰ্ষ্টত কিমান আছিল তাৰ প্ৰাইসটো x আছিল তাৰ পিছত তাৰ দাম 30% কমি গল মই আগৰ ভিডিওত মই কৈছো যে যেতিয়া এটা বস্তু
বহা বুলি কয় প্লাস হয় কমা বুলি কলে মাইনাস হয় 30% হ্ৰাস কৈছে গতিকে 100 পৰা আমি যদি 30 টো মাইনাস কৰি লও যেটো আনসাৰ পাম ডাইৰেক্ট হে নাম্বাৰটোৰ যদি পাৰ্সেন্টেজ উলিয়াই দিও তেতিয়ালে ডাইৰেক্ট আনসাৰটোৱে ওলাই যায় আমাৰ তাৰ মানে আমি ভাগ ভাগকে কৰিব নালাগে যে 30% কিমান কৰি পেলাই 30% উলিয়াই আকৌ মাইনাস কৰি থাকিব নালাগে ডাইৰেক্ট আনসাৰ উলিয়াবলৈ হলে একদম শৰ্টকাট ট্ৰিক 100 সদায় 100 হ'ব কমিছে বুলি কলে হ্ৰাস বুলি কলে 30 টো মাইনাস কৰিলে হ'ল 30 টো মাইনাস কৰিলে 70 তাৰ মানে x আসলে তাৰ 30% কমিছে কমাৰ পাছত কিমান দাম হ'ব হেতু উলিয়াবলৈ তাক আমি 70% ৰে মাল্টিপ্লাই কৰি দিলে হ'ল পূৰণ কৰি দিলে হ'ল 70% ৰে পূৰণ কৰিলে আমি কিমান পাম x * 70/100 0 0 যদি কটা যায় আমাৰ থাকিব 7x/10 এতিয়া আমাৰ আৰম্ভণিতে আছিল x তাৰ পিছত আমি পালো 7x/10 এই যে 7x/10 হল ইয়াৰ পৰা আকৌ কি হৈছে বুলি কৈছে 20% বাঢ়ি গৈছে বুলি কৈছে কোৱেশ্চনটোত যে 20% ইনক্ৰিজ হৈছে তাৰ মানে এই নাম্বাৰটোৰ পৰা 20% এই নাম্বাৰটোৰ পৰা 20% বাঢ়ি গৈছে 20% বঢ়া মানে কি 100 লগত 20 প্লাস তাৰ মানে 120 আমি যদি ডাইৰেক্ট এই নাম্বাৰটো 120% উলিয়াই দিও ডাইৰেক্ট ফাইনাল আনসাৰটো পাই যাম আনসাৰটো মানে বহাৰ পাছত কিমান ওলাব 7x/10 টো 20% ইনক্ৰিজ হোৱাৰ পাছত বাঢ়ি যোৱাৰ পাছত কিমান ওলাব হে আনসাৰটো পাই যাম 7x/10 * 120% এটো ওলাব 7x/10 * 120/100 0 0 কাটা গল 0 0 কাটা যোৱাৰ পাছত আমি পাই যাম 2 ৰে আমি কাটিব পাৰি নেকি চাম 2 ৰে ইয়াক কটা গৈ আছে 5 বাৰ 2 ৰে 6 বাৰ সো নিউমাৰেটৰ 7 ৰ লগত 6 ইনটু কৰিলে 42 42x/50 ডেনোমিনেটৰ 50 সো ফাইনালি আমি পাই গলো 42x/50 একদম আৰম্ভণিতে আমাৰ কি আছিল একদম আৰম্ভণিতে আমাৰ আছিল যে হি x আছিল x ৰ পৰা 20% x ৰ পৰা 30% কমিলে 30% কি হল কমি গল কমি যোৱাৰ পিছত হি হৈ গল 7x/10 তাৰ পিছত আকৌ 20% বাঢ়িলে বাঢ়ি যোৱাৰ পিছত কি হৈ গল 42x/50 তো এটো একদম স্টাৰ্টিংত আছিল এটো ফাইনালত পালো এতিয়া তাৰ পার্সেন্টেজ চেঞ্জ কেনেকে উলিয়ায় তাৰ কাৰণে ফৰ্মুলাটো হল কি যে আমি ফাইনালৰ পৰা ফাইনাল যেটো পালো তাৰ পৰা আৰম্ভণিতে যেটো আছিল হেতু মাইনাস কৰিম তাৰ মানে ফাইনালি আমি কি পালো আৰু আৰম্ভণিতে কি আছিল মাইনাস কৰিম তাক আৰম্ভণিটোৰে ডিভাইড কৰিম ইনিশিয়াল I মানে ইনিশিয়াল আৰম্ভণি ইনটু 100 এটোই হল ফৰ্মুলা চেঞ্জ ইন পার্সেন্টেজ উলিওৱাৰ ফৰ্মুলা যে ফাইনাল যেটো থাকিব ফাইনালি কি ওলাইছিল আমাৰ 42x/50 আৰম্ভণিতে কি আছিল x ডিভাইডেড বাই আৰম্ভণিতে কি আছিল x মাল্টিপ্লাইড বাই 100 এতিয়া আমি এটোক সলভ কৰি দিলে আমি আনসাৰটো পাই যাম এটোক এটা সলভ কেনেকে হ'ব অলপ যদি আমি কৰি গৈ থাকো ইয়াত কৰিছো ইয়াত আহিলে 50 এলচিয়াম ললো লসাগু ললো 42x - 50x আহিলে ডিভাইডেড বাই x ইনটু 100 থাকিবই এই 50 টো তললৈ নামি আহিলে 50x ওপৰটো মাইনাস কৰিলে আমাৰ পাই যাম আমি -8x ইনটু 100 x কটা গল 50 ৰে 100 ক কাটি দিলে 2 টাইমস তো থাকি গল -16% তাৰ মানে মাইনাসটো কি বুজাইছে কমা বুজাইছে হ্ৰাস হৈছে কেতিয়াবা অপশনবোৰত এনেকে প্লাস মাইনাস নেলিখি বৃদ্ধি এটো যেনিবা -16% এটো এনেকে নেলিখি লিখি দিব হ্ৰাস 16% তো তেতিয়া আমি বুজিব লাগিব যে নেগেটিভৰ কথা কৈছে সো নেগেটিভ 16% লৈছে অপশন এটো আমাৰ কারেক্ট আনসাৰ তাৰ পিছৰ আমাৰ কোৱেশ্চনটো আহিলে কি যে a + b ৰ ভ্যালু দিয়া আছে a b ৰ ভ্যালু দিয়া আছে আৰু a স্কয়াৰ b স্কয়াৰ ভ্যালু ওলাব লাগে এনেকে যদি দিয়া থাকে সদায় আমাৰ এটাই ফৰ্মুলা মনলৈ আহে a + b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ + b স্কয়াৰ প্লাস 2ab ইয়াত জায়গায় জায়গায় ভ্যালুবোৰ বহাই দিম a + b মানে দিয়া আছে -4 হোল স্কয়াৰ a স্কয়াৰ b স্কয়াৰ তেনেকে থাকিব আৰু 2ab ৰ মান আমাক দিয়া আছে কিমান দিয়া আছে 5 এতিয়া -4 হোল স্কয়াৰ মানে 16 কেনেকে 16 হল মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে কি প্লাস হৈ যায় 4 ৰ ওপৰত স্কয়াৰ দিলে 16 আৰু a স্কয়াৰ + b স্কয়াৰ প্লাস 5 দুগুণ 10 5 2 10 এটা 16 - 10 ইকুৱেল a স্কয়াৰ + b স্কয়াৰ এই 10 টো মই বাওঁফালে লৈ গলো তো থাকি গল মোৰ 6 a স্কয়াৰ + b স্কয়াৰ তো তাৰ মানে a স্কয়াৰ + b স্কয়াৰ ভ্যালুটো কিমান ওলালে 6 তাৰ মানে অপশন সি টো কারেক্ট তাৰ পিছৰ যেটো কোৱেশ্চন তাৰ পিছৰ কোৱেশ্চনটো কি দিছে a এটা কাম
20 দিনত কৰিব পাৰে আৰু বি এ সেই কামটো 10 দিনত কৰিব পাৰে এনেকুৱা কোৱেশ্যনৰ সদায় আমি এনেকৈ লিখি লম যে এ কিমান দিনত কৰিব পাৰে 20 দিনত বি এ কিমান দিনত কৰিব পাৰে 10 দিনত ইমানটো লিখাৰ পাছত সদায় আমি কি কৰো যে ইয়াৰ আমি এলসিএম লওঁ 10 আৰু 20 এটো এটা শৰ্ট ট্ৰিক ইয়াত দীঘলকেও কৰিব পাৰি কিন্তু এটো শৰ্ট ট্ৰিকটোত কেনেকৈ কৰে যে 20 আৰু 10 লিখাৰ পাছত এটো তাৰ এলসিএম ল'ব লাগে ইয়াৰ এলসিএম কিমান হ'ব ইয়াৰ এলসিএম হ'ব 20 এতিয়া a 20 টোৰে a 20 টোক ডিভাইড কৰি দিব লাগে যে এটো 1 ওলাব আৰু a 10 টোৰে 20 টোক ডিভাইড কৰি দিব লাগে এটো ওলাব 2 ওলাব 2 1 এই যে 1 আৰু 2 গিটা ওলালে হেতু হল কি a এদিনত কৰা কাম a এক দিনত কৰা কাম এক দিনত কৰা কাম কিমান এক ইউনিট আৰু বি এ এক দিনত কৰা কাম কিমান হ'ব 2 ইউনিট হিমানটো পাই যোৱাৰ পাছত আমি এতিয়া আমাৰ কোৱেশ্চনটো কৰিবলৈ ইজি হৈ যাব কি হ'ব যে এ এটা কাম 20 দিনত কৰিব পাৰে আৰু বি এ সেই কামটো 10 দিনত কৰিব পাৰে এ অকলে কামটোৰ 1/5 সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব এতিয়া ইংলিশত এবাৰ কৈছো a can complete a work in 20 days and b can complete the same work in 10 days how many days a will take to complete the 1/5 of the work এতিয়া টোটেল কামটোৰ 1/5 কমপ্লিট কৰিবলৈ কিমান টাইম লাগিব হদিছে এটা টোটেল কাম আমি কত পাম সদায় মনত ৰাখিবা এই যে এলসিএম যে উলিয়ালো এই এলসিএম উলিওৱা যেটো ভ্যালু হেতু সদায় আমি টোটেল কাম বুলি আমি ভাবি লম সদায় এটো হৈ গল আমাৰ টোটেল কাম এটা কোৱেশ্চনটো কৈছে যে এই কামটোৰ 1/5 কৰিব লাগে টোটেল কামৰ 1/5 কামটোৰ 1/5 সম্পূৰ্ণ কৰিব লাগে টোটেল কামটো আসলে 20 তাৰ 1/5 মানে 1/5 এৰ পূৰণ কাটি দিলে আমাৰ ওলাই যাব 4 তাৰ মানে 4 ইউনিট কাম কৰিব লাগে কোনে কৰি কি খুদিছে যে এ অকলে কামটোৰ 1/5 তাৰ মানে অকলে 4 ইউনিট কৰিবলৈ এক কিমান সময় লাগিব হেতু খুদিছে এতিয়া হেতু কেনেকৈ উলিয়ায় যে কিমান কাম আছে যিমান কাম বাছি আছে কিমান কাম কৰিব লাগে তাৰ মানে কিমান কাম কৰিব লাগে এ 4 ইউনিট কাম কৰাৰ কথা কৈছে 4 ইউনিট divided by a এদিনত কিমান কাম কৰে এদিনত 1 ইউনিট কাম কৰে তো divided by 1 ইউনিট আৰু হেতু কৰি দিলে আমাৰ ওলাই যাব কিমান 4 তো গটিকে a কামটো কৰিবলৈ কিমান দিন সময় লাগিব অপচন বি 4 দিন সময় লাগিব এটা তাৰ পিছৰ কোৱেশ্চনটো দিছে এখন আয়তাকাৰ পথৰ দৈৰ্ঘ্যৰ প্ৰস্থৰ পাৰ্থক্য 23 আৰু পৰিসীমা 206 the difference between length and breadth of a rectangular field is 23 and the perimeter of the field is 206 then find the area of the field length দিয়া আছে দৈৰ্ঘ্য দিয়া আছে কিমান দিয়া আছে 23 আৰু breadth দিয়া আছে কিমান length নাই দিয়া দৈৰ্ঘ্যৰ প্ৰস্থৰ পাৰ্থক্য দিয়া আছে length আমি ধৰি ল'ব লাগিব length কিমান ধৰি ল'ব লাগিব x আৰু breadth আমি ধৰি ল'ব লাগিব y হিহঁতৰ পাৰ্থক্য মানে ডিফাৰেন্স দিয়া আছে কিমান দিয়া আছে that means x minus y equal 23 দিয়া আছে আৰু দিয়া আছে যদি পথাৰখনৰ পৰিসীমা 206 পৰিসীমা কেনেকৈ উলিয়ায় পৰিসীমাৰ ফৰ্মুলাটো হল মানে পেৰিমিটাৰ ইংলিশত পেৰিমিটাৰ অসমীয়াত পৰিসীমা ফৰ্মুলাটো হল কি 2 পূৰণ দিক যোগ প্ৰস্থ 2 into length plus breadth 2 into আমি length দৈৰ্ঘ্য x ধৰিছিলো breadth y ধৰিছিলো 2 into x plus y equal 206 এতিয়া আমি x plus y ভ্যালু আমি পাই গলো 206 by 2 তো x plus y ভ্যালু হৈ যাব 103 2 ৰে যদি আমি কাটি দিও 103 তাৰ মানে আমি x minus y পালো 23 number 1 আৰু x plus y পালো 103 number 2 এতিয়া এই ইকুৱেচন দুটা সলভ কৰিলে আমি x আৰু y ভ্যালু পাই যাম কেনেকৈ সলভ কৰে ইকুৱেচন দুটা প্লাস কৰি দিম 1 plus 2 x minus y plus x plus y equal 23 plus 103 minus y plus y কটা গল থাকিলে 2x 3 3 6 2 126 তো x ৰ ভ্যালু ওলাব আমাৰ 126 by 2 দুৰে কাটি দিলে 63 আমাৰ x ৰ ভ্যালু ওলালে কিমান 63 x ৰ ভ্যালু ওলোৱাৰ পিছত এই x ৰ ভ্যালুটো কোনবাটা ইকুৱেচনত যদি আমি বহাই দিও যেনিবা এই ইকুৱেচনটো দুইটোত বহাই দিলোগে x ৰ ভ্যালু 63 বহাই দিলো y থাকিলে 103 তেতিয়া ইয়াৰ পৰা y ওলাই আহিব y কিমান ওলাই আহিব 103 minus 63 তেতিয়া আমাৰ হৈ যাব 0442 এতিয়া আমি এৰিয়া উলিয়াব পাৰিম কালি উলিয়াব পাৰিম আমাৰ কালি খুদিছে এৰিয়া বা কালি ইংলিশত এৰিয়া অসমীয়াত কালি বা এৰিয়া কেনেকৈ উলিয়ায়
দিশ পূৰণ প্ৰস্থ L into B আমাৰ L আছিলে X ব্ৰেথ আছিলে Y L অৰ্থাৎ দৈৰ্ঘ্য ওলালে 63 আৰু প্ৰস্থ ব্ৰেথ ওলালে 40 দুইটা ইনটু কৰি দিলে আমাৰ ওলাব 2520 আৰু দুইটা মিটাৰত আছিলে দৈৰ্ঘ্যটো মিটাৰত আছিলে প্ৰস্থটো মিটাৰত আছিলে গতিকে মিটাৰ স্কয়াৰ ইউনিটটো তো অপচন হৈ গল 2520 যতে আছে হেতু আমাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ ডি 2520 মিটাৰ স্কয়াৰ তাৰ পিছত আহিলে আমাৰ তাৰ পিছৰ কোৱেশ্চনটো দুটা লৰা A আৰু B একে সময়তে দিল্লীৰ পৰা মেৰুতলৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিলে কোৰ পৰা কলে গৈছে দিল্লীৰ পৰা মেৰুতলৈ গৈছে যদি A প্ৰতি ঘণ্টাত B ৰ গতিতকৈ 4 কিলোমিটাৰ পাৰ আৱাৰ কম হয় আৰু B মেৰুতত গৈ পায় আকৌ ঘূৰি আহি এক মেৰুতৰ পৰা 12 কিলোমিটাৰ দূৰত্বত লগ পায় তেন্তে A ৰ গতি নিৰ্ণয় গতি মানে দ্ৰুতি উলিয়াবলৈ Two boys A and B starts the same time to ride from Delhi to Meerut ধৰি ললো এৰখত দিল্লী আছে ইয়াৰ পৰা ইয়ালৈকে এটো মেৰুত আছে দিল্লী মেৰুত আৰু ইহঁতৰ মাজৰ ডিসটেন্স কিমান দি দিছে 60 মিটাৰ প্ৰশ্নত কৈছে যে two boys A and B starts from the same time to ride from Delhi to Meerut 60 kilometer away A travels 4 kilometer an hour slower than B A lahe lahe jay 4 kilometer per hour slower B reaches the Meerut at once and turn back B a goy Meerutot pai pela ako ঘুৰি আহি 12 কিলোমিটাৰ অহা পিছত এক লগ পায় তাৰ মানে ইয়াৰ পৰা B গৈ আছে A টো লাহে লাহে যায় প্ৰথম কথা B গৈ আছে B গল ইয়াত পালেগে তাৰ পিছত পোৱাৰ পিছত সি আকৌ ঘুৰিও আহিলে কিমান ঘুৰি আহিলে 12 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 12 কিলোমিটাৰ ঘুৰি আহিলে 12 কিলোমিটাৰ হি ঘুৰি আহিলে এই যে 12 কিলোমিটাৰ গৈ যে হি ঘুৰি আহিলে ইয়াত যে পালেহি তেতিয়া এই ডখৰ পৰা গৈ ইয়াত পাইছেগে হে এই পইণ্টত দুইটা আকৌ লগ হৈছে এতিয়া দুইটা লগ হোৱাৰ সময়ত কিমান দূৰত্ব কোনে অতিক্ৰম কৰিলে বি এ কিমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ পৰা এলে 60 কিলোমিটাৰ এটাটো অতিক্ৰম কৰিলে বি এ টোটাল ডিসটেন্স কিমান গল কিমান মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিলে যে 60 কিলোমিটাৰ এটাটো গলেই প্ৰথম গৈ মেৰুত পালেগে বি মেৰুত পোৱাৰ পিছত আকৌ ঘুৰিলে বুলি কৈছে কোৱেশ্চনটো আকৌ ঘুৰি আহি 12 কিলোমিটাৰও আহিলে প্লাস 12 মানে টোটাল 72 কিলোমিটাৰ বি এ গতি কৰাৰ পাছত এক লগ পাইছে আৰু বি এ 72 কিলোমিটাৰ 72 কিলোমিটাৰ ঘুৰালৈকে এ কিমান ঘুৰিলে এ গৈ এডখৰ পাইছেহে আৰু কিমান বাকি আছে 12 কিলোমিটাৰ যাবলৈ বাকি আছে মেৰুত পাবলৈ তাৰ মানে এ কিমান কৰিলে যে 60 টোটাল 60 আছিল তাৰ পৰা এতিয়াও 12 কিলোমিটাৰ যোৱাই নাই কি 12 পোৱাগে 12 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ আছে গতিকে মাইনাস 48 কিলোমিটাৰ তো তাৰ মানে বি এ অতিক্ৰম কৰা মুঠ দূৰত্ব 72 আৰু এ অতিক্ৰম কৰা মুঠ দূৰত্ব 48 এটা দুইটাৰ স্পিড কিমান হ'ব দ্ৰুতি কিমান হ'ব গতিকে প্ৰশ্নটো কৈছে যে A আৰু B একে সময়তে দিল্লীৰ পৰা মেৰুতলৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিলে যদি A ৰ গতি প্ৰতি ঘণ্টাত B ৰ গতিতকৈ 4 কিলোমিটাৰ পাৰ আৱাৰ কম হয় A ৰ গতিটো কম তাতকে B কে গতিকে মই যদি A ৰ স্পিড x কিলোমিটাৰ পাৰ আৱাৰ যদি ধৰি লওঁ তেতিয়ালে B ৰ স্পিড কিমান হ'ব x + 4 কিলোমিটাৰ পাৰ আৱাৰ কাৰণ A টো কম আছে ন A টো কিমান কম আছে 4 কিলোমিটাৰ পাৰ আৱাৰ কম আছে B ৰ x + 4 থাকিব লাগিব তেতিয়াহে A x হ'ব 4 কিলোমিটাৰ পাৰ আৱাৰ কম হ'ব তাৰ মানে A ৰ স্পিড আমি পাই গলো B ৰ স্পিড আমি পাই গলো A অতিক্ৰম কৰা দূৰত্ব পাই গলো B অতিক্ৰম কৰা দূৰত্ব পাই গলো এতিয়া কথাটো হল কি যে দুইটা যেতিয়া লগ হ'ব সেই সময়তে একেটা সময়তে লগ হ'ব B যে ইমান দূৰ গৈ যে ঘূৰি আহি যে 12 কিলোমিটাৰ আহিলে তেতিয়ালৈকে যিমানটো টাইম লাগিলে সিমানটো টাইম এক এডখৰ পৰা গৈ ইয়াত পাওঁতে লাগিছে তাৰ মানে দুইটাই যেটো সময় লাগিলে দুইটাকে সেই সময়টো দুইটাৰ কাৰণে সমান কাৰণ সেই কাৰণে আমি দুইটাৰ কাৰণে সময় উলিয়াম এ কাৰণেও কিমান সময় লাগিলে উলিয়াম বি কাৰণেও কিমান সময় লাগিলে উলিয়াম বি কাৰণে কিমান সময় লাগিব আমাৰ ফৰ্মুলাটো আছিল স্পিড ইকুৱেল ডিসটেন্স বাই টাইম গতিকে টাইম ইকুৱেল কিমান হ'ব ডিসটেন্স বাই স্পিড গতিকে এ কিমান সময় লাগিব এ অতিক্ৰম কৰা দূৰত্ব 48 ডিসটেন্স বহাই দিলো 48 আৰু স্পিড বহাই দিলো x মানে এক লগা সময় 48 বাই x আকৌ বি ক লগা সময় কিমান বি অতিক্ৰম কৰা দূৰত্ব 72 আৰু বি ক লগা বি ৰ যেটো স্পিড হেতু হল x + 4 গতিকে বি ক লগা সময় কিমান হৈ যাব 72 বাই x + 4
এই ফৰ্মুলাটোত বহাইছো ডিসটেন্স বাই স্পীড এতিয়া এই যে সময় দুটা একেই হয় এতিয়া মই কলোৱে যে কিয় একেই হয় যে বি ইয়াৰ পৰা ইয়ালৈকে গৈ মেৰুত পাই আকৌ ঘূৰি আহি এডোখৰ পাওঁতে যিমান সময় লাগিলে সেই সময়খিনিলৈকে এ আহি এডোখৰ পাইছিলেহি গতিকে দুইটাৰ কাৰণে সেই সময়টো একেই গতিকে আমি সেই সময় দুটা একে কৰিলে আমি এটা ইকুৱেশ্যন পাই যাম আৰু সেই ইকুৱেশ্যনটো সলভ কৰিলে হ'ব তাৰমানে 48 by x equals 72 by x plus 4 দুইটা ইকুৱেশ্যন একে কৰিলো এই ইকুৱেশ্যনটো এটা সলভ কৰি দিম ক্ৰস মাল্টিপ্লাই কৰি দিম ক্ৰস মাল্টিপ্লাই কৰিলে 48x plus 4 equals 72x তাৰমানে 48x plus 48 into 4 আমাৰ আহি যাব 192 equals 72x গতিকে 192 72x minus 48x 72x মানে 24x 72 minus 48 minus 24 ওলাব 192 তো তাৰমানে 192 divided by 24x তো তাৰমানে আমি কিমান পালো 24 192 8 বাৰ হৰণ যাব গতিকে 8 equal x x ৰ ভ্যালু 8 পালো এতিয়া আমাক বিচাৰিছিলে কি কোৱেশ্চনটো x ৰ ভ্যালু 8 পোৱাৰ পিছত বিচাৰিছিলে ফাইন্ড দা স্পীড অফ a এৰ গতি নিৰ্ণয় কৰা এৰ গতিয়ে আমি ধৰি লৈছিলো x আৰু x ৰ ভ্যালু আমি কিমান পাই গলো x ৰ ভ্যালু আমি আনসাৰত পাই গলো 8 পাই গলো গতিকে তাৰমানে কাৰেক্ট অপচন হ'ব ডি x ৰ ভ্যালু 8 km/h next question number 8 question number 8 ত কৈছে যে এখন ৰেল গাড়ী এখন দলং অতিক্ৰম কৰিবলৈ 30 সেকেন্ড সময় লাগে যদি ৰেলখনৰ দৈৰ্ঘ্য 130 cm হয় আৰু ৰেলখনৰ দ্ৰুতি যদি 45 km/h 45 km/h হয় তেন্তে দলংখনৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা A train takes 30 seconds to cross a bridge with a speed of 45 km/h and the length of the train is 130 meter. Then find the length of the bridge. এনেকুৱা কোৱেশ্চনৰ সদায় আমি দুটা বস্তু যোগ কৰিব লাগে এটা হল ট্ৰেইনখনৰ দৈৰ্ঘ্য length of train ট্ৰেইনখনৰ দৈৰ্ঘ্য যোগ দলংখনৰ দৈৰ্ঘ্য length of bridge হেৰুটা আমি যোগ কৰিব লাগে ইয়াৰে এটা আমি জানো ৰেলখনৰ দৈৰ্ঘ্য আমি জানো কিমান 130 আৰু দলংখনৰ দৈৰ্ঘ্য নাজানো ধৰি ললো x এই দুটা যোগ কৰি দিলে যেটো ওলাব প্লাস কৰি দিলে যেটো ওলাব হেতু হল টোটাল ডিসটেন্স কভাৰ্ড তাৰমানে এটো কি হল টোটাল ডিসটেন্স কভাৰ্ড আৰু হে ডিসটেন্সটো কভাৰ্ড কৰিবলৈ কিমান সময় লাগিলে হে ডিসটেন্সটো কভাৰ কৰিবলৈ কিমান টাইম লাগিলে টাইমটো হল 30 সেকেন্ড আৰু হে ডিসটেন্সটো কিমান স্পিডত ট্ৰেইনখনে কভাৰ কৰিলে স্পিডটো হল 45 km/h এতিয়া যদি সময়টোৰ একক ইউনিট যদি সেকেন্ড আছে আৰু ইয়াত যদি আৱাৰ আছে তেতিয়াহলে এটোক আমি কি হলে কনভাৰ্ট কৰি লব লাগিব মিটাৰ/আৱাৰ লৈ কনভাৰ্ট কৰি লব লাগিব আৰু সেই কাৰণে 45ক আমি কিহেৰে ইনটু কৰি দিম 5/18 সদায় মনত ৰাখিবা কিবা এটা নাম্বাৰ যেনিবা 8 km/h এটোক মিটাৰ/সেকেন্ড লৈ সব যেনিবা নিব লাগে মিটাৰ/সেকেন্ড তেতিয়া একদম শৰ্ট ট্ৰিক 5/8 ৰে মাল্টিপ্লাই কৰিলে হ'ল 5/18 ৰে মাল্টিপ্লাই কৰি দিলে হ'ল ই মিটাৰ/সেকেন্ড লৈ গুছি যাব আৰু উল্টাটো যদি এটা মিটাৰ/সেকেন্ড যদি দিয়া আছে বলে 8 মিটাৰ/সেকেন্ড তেতিয়া হলে 8ক আমি 5/18/5 ইয়াৰ উল্টাটোৰে 18/5 ৰে মাল্টিপ্লাই কৰি দিলে ই কিলোমিটাৰ/আৱাৰ লৈ গুছি যাব এটো হ'ল শৰ্ট ট্ৰিক তো ইকুৱেল s তো এতিয়া আমি স্পিড পাই গলো টাইম পাই গলো টাইম 30 সেকেন্ড স্পিড আমি এটো পাই গলো আৰু ডিসটেন্স এটো পাই গলো এতিয়া স্পিড ইকুৱেল ডিসটেন্স বাই টাইম ফৰ্মুলাত বহাই পেলাই আমি উলিয়াই দিব পাৰিম স্পিড ইকুৱেল ডিসটেন্স বাই টাইম কি আছিল স্পিড ইকুৱেল ডিসটেন্স বাই টাইম স্পিড আমি পাই গলো 45 into 5/18 ডিসটেন্স আমি পাই গলো 130 plus x আৰু টাইম আমি পাই গলো 30 এটা এটো কাটাকাটি কৰি আমি যদি ভ্যালুটো উলিয়াই দিও যে কিমান যাব 3 ৰে সবাৰ 3 4 গুণ 18 3 15 45 তাৰ পিছত আকৌ 3 ৰে আমাৰ যাব 32 আমি এফালে আনিলো ঠিক আছে 15 into 5/6 ওলালে 32 এফালে আহিলে into 30 equal 130 plus x 6 ৰে 30 গুছি গল 5 বাৰ এতিয়া আমাৰ থাকিলে 15 into 25 equal 130 plus x 15 into 25 মানে আমাৰ আহে 300 minus 130 equal x 300 minus 130 মানে 300 নহয় 15 into 25 কৰিলে 300 নোলায়
15 into 25 কৰিলে 375 ওলাব ভুল হৈছিল 375 ওলাব 375 minus 130 375 minus 130 কৰিলে আমাৰ আনসাৰটো আহিব 245 245 equal x তাৰ মানে আমাৰ ট্ৰেইনখনৰ যিটো দৈৰ্ঘ্য আমি ধৰি ৰাখিছিলো আমাৰ কিমান ললে 245 minus 245 ওলালে ট্ৰেইনখনৰ দৈৰ্ঘ্য আমি x ধৰি ৰাখিছিলো গতে ট্ৰেইনখনৰ দৈৰ্ঘ্য হ'ব 245 তাৰ নেক্সট কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো কৈছে যে -7/3 দুগুণৰ লগত কি যোগ কৰিলে 3/7 পোৱা যাব what should be added to twice the rational number -7/3 to get 3/7 -7/3 এটো তাৰ দুগুণ তাৰ মানে twice মাল্টিপল কি যোগ কৰিলে ধৰি ললো যোগ কৰা নাম্বাৰটো x ইকুৱেল 3/7 পোৱা যাব তো এটো আমি সিম্পল ক্যালকুলেশন কৰিলে হ'ল -14/3 plus x equal 3/7 এফালে আহিব x equal 3/7 plus 14/3 তলত আহিব 21 21 আহিলে 9 এফালে আহিলে 14 into 7 8 to 98 98 plus 9 107/21 তাৰ মানে x ৰ ভ্যালু 107/21 অপশন ডি ইজ দা কারেক্ট আনসার আৰু লাস্ট question number 10 কি কৈছে যে 11 তিনটা ক্ৰমিক গুণিতকৰ যোগফল 363 ক্ৰমিক গুণিতক মানে ইটোৰ পিছত ইটো থকা গুণিতক তাৰ মানে যেনিবা এটা 11 ইটো 22 ইটো 33 তাৰ মানে ইটোৰ পিছত ইটো 11 গুণিতক মানে 11 মাল্টিপল 11 লগত পূৰণ কৰিলে ওলাই থাকে 11 লগত 2 পূৰণ কৰিলে 22 ওলাই 11 লগত 3 পূৰণ কৰিলে 33 ওলাই সো তেনেকুৱা তিনটা সংখ্যাৰ যোগফল 363 আমি এটা সংখ্যা কিটা নাজানো কি সংখ্যা কিটা যদি নাজানো আমি ধৰি লম যে এটা 11x এটা 11x plus 11 আৰু এটা 11x plus 22 সদায় হেতু সিস্টেমতে ধৰিব লাগে যদি কেতিয়াবা তোমাক কয় 3 গুণিত তেতিয়া ধৰবা 3x plus 3 3x plus 6 তাৰমানে এই নাম্বাৰটো 3 গুণিতক যোগ কৰি থাকিলে ওলাই থাকিব তো এই গুটেই গিটাৰে যোগফল কিমান বুলি কৈছে গুটেই গিটাৰে যোগফল কৈছে যে 363 তো তেতিয়া আমাৰ হ'ব 33x 11x 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 তিনটা 11x যোগ কৰিলে 33x আৰু 22 plus 11 363 তো আমাৰ ললে 33x equal 363 minus 33 তো x equal এটো 363 পৰা 33 গলে 330 divided by 33 কাটি দিলে 10 তো x ৰ ভ্যালু আমাৰ ওলালে 10 এটা 11x plus 11 11 into 10 plus 11 110 plus 11 তো 121 কারেক্ট আনসারটো হ'ব আমাৰ বি ঠিক আছে আজিলে ইমানেই নেক্সট আমি মডেল কুৱেশ্যন পেপাৰ আৰু এখন ডিসকাস কৰিম